বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান সপ্তাহজোৰা কাৰ্যসূচীৰে অসম ৰাজ্যিক প্ৰত্নতাত্ত্বিক বিভাগৰ উদ্যোগত আয়োজন কৰা এই বিশ্ব ঐতিহ্য সপ্তাহৰ মঙলবাৰে প্ৰথম দিনটোত চৰাইদেউ মৈদাম প্ৰাংগণত শুভাৰম্ভ কৰা হয় কাৰ্যসূচীৰ লগত সংগতি ৰাখি উলিওৱা হয় ঐতিহ্য যাত্ৰা পুৰাতাত্ত্বিক সঞ্চালকালয়ে প্ৰতি বছৰে 19 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈ জনসাধাৰণৰ মাজত অসমৰ সম্পদশালী সাংস্কৃতিক ঐতিহ্য ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কাৰ্যৰ প্ৰতি সজাগতা আনিবলৈ আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে ঐতিহ্য সপ্তাহ হিচাপে প্ৰত্যেক বছৰ পাতি থকা হয় কিন্তু যোৱা বছৰ ইয়াতে পতা হৈছিল কিন্তু এইবাৰ ইয়াত পতা কথা নাছিল যদিও কিন্তু যিহেতু ঐতিহ্য হিচাপে ঘোষণা কৰা হ'ল গতিকে চৰাইদেউ মৈদাম অঞ্চল গতিকে ইয়াতে আকৌ সেই ঐতিহ্য সপ্তাহ পতাৰ কাৰণে সিদ্ধান্ত ল'লে ঐতিহ্য সপ্তাহৰ দিন আমাৰ টুৰিজিম বিভাগৰ চেয়াৰমেন আহিছে গতিকে আজি এই ঐতিহ্য সপ্তাহটো এইটো কাৰণে পতা হৈছে যে আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইত হয়তো ইউনেস্কো ঐতিহ্য ঘোষণা কৰিছে তাৰে ভিতৰত আমাৰ যোৱা বছৰ যিহেতু এই চলিত বছৰতে এইবাৰ আমাক যিহেতু চৰাইদেউ সাংস্কৃতিক জগতখনৰ ক্ষেত্ৰৰ লগত সংগতি ৰাখি আমাৰ ইউনেস্কোৱে স্বীকৃতি দিলে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তাৰ কাৰণে আমি ইউনেস্কোৰ সংস্থাটোক আমি বিশেষভাৱে ধন্যবাদ দিছোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক